নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ গোলাঘাটত চলিছে মিয়া বিৰোধী অভিযান আৰু এইবাৰ মিয়াক 3 দিনৰ সময়সীমা বান্ধি দিলে। যদি সেই 3 দিনৰ ভিতৰত মিয়াই গোলাঘাট ত্যাগ নকৰে তেন্তে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে জাতীয় সংগ্ৰামী সেনাই। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং। 3 দিনৰ ভিতৰত গোলাঘাট এৰিব লাগিব মিয়াই। মিয়াক বান্ধি দিলে সময়সীমা 3 দিনৰ ভিতৰত গোলাঘাট এৰিব লাগিব মিয়াই। ঘৰে ঘৰে জাতীয় সংগ্ৰামী সেনাৰ তীব্ৰ অভিযান। ঘৰে ঘৰে গৈ মিয়া বিচাৰি চলাইছে অভিযান আৰু মিয়াক বান্ধি দিছে সময়সীমা। গোলাঘাটৰ বিভিন্ন প্ৰান্তত মিয়া বিৰোধী অভিযান চলিছে। মিয়া বিচাৰি অভিযান চলাইছে সকলোৱে। কোনো মিয়া থাকিব নোৱাৰিব গোলাঘাটত। এৰেঙাপাৰা, উদয়ন নগৰ, 2 নং ৰেল গেট, ইছলামপট্টিত তীব্ৰ অভিযান চলাইছে জাতীয় সংগ্ৰামী সেনাই আৰু তীব্ৰ বিৰোধিতা কৰিছে মিয়াক। বিভিন্ন প্ৰান্তত বাইক ৰেলী কৰি মিয়া বিচাৰি ঘৰে ঘৰে সোমাইছে জাতীয় সংগ্ৰামী সেনা আৰু 3 দিনৰ ভিতৰত স্থান এৰি যাবলৈ হুংকাৰ প্ৰদান কৰিছে। 3 দিনৰ ভিতৰত গোলাঘাট এৰক, অন্যথা ব্যৱস্থা লোৱা হ'ব বুলি কৈছে। স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে আৰু এনেদৰেই বাইক ৰেলী কৰি ঘৰে ঘৰে মিয়া বিচাৰি অভিযান চলাইছে। গোলাঘাটৰ বিভিন্ন প্ৰান্তত মিয়া বিৰোধী অভিযান চলিছে। সমান্তৰালকৈ উজনি অসমত দেখিবলৈ পোৱা গৈছিলে যে মিয়া বিৰোধী অভিযান চলিছিলে আৰু বৰ্তমান সময়ত গোলাঘাটত চলিছে। উজনিৰ শিৱসাগৰৰ সমান্তৰালকৈ গোলাঘাটতো মিয়া বিৰোধী অভিযান চলিছে। 3 দিনৰ ভিতৰত গোলাঘাট এৰি যাব লাগিব মিয়াই। এনেদৰেই ঘৰে ঘৰে গৈ মিয়া বিচাৰি অভিযান চলাইছে আৰু সকলো মিয়াক 3 দিনৰ ভিতৰত গোলাঘাট এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যদিহে 3 দিনৰ ভিতৰত মিয়াই গোলাঘাট ত্যাগ নকৰে তেন্তে ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে জাতীয় সংগ্ৰামী সেনাই। আৰু এনেদৰেই বাইক ৰেলী কৰি ঘৰে ঘৰে গলিয়ে গলিয়ে ৰেল লাইনে মিয়া বিচাৰি অভিযান চলোৱা দেখা পোৱা গৈছে। উজনিৰ শিৱসাগৰ, যোৰহাটৰ সমান্তৰালকৈ এইবাৰ গোলাঘাটত চলিছে মিয়া বিৰোধী অভিযান। ৰাজ্যত যি উচ্ছেদ চলি আছে তাৰ পিছতেই এই অভিযান ক্ষীপ্ৰ হৈ তোলা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছিলে যে অসমীয়া জাতি ৰক্ষাৰ কাৰণে সকলো ওলাই আহিব লাগে। একাংশ সংখ্যালঘু লোক, একাংশ সন্দেহজনক নাগৰিকৰ বাবে অসমীয়া বিপদত, অসমৰ জনগাঁথনি বিপদত পৰিছে, যাৰ বাবে সকলো খিলঞ্জীয়া একত্ৰিত হোৱাৰ আহ্বান জনাইছিলে। আৰু তাৰ পিছতেই উজনি অসমৰ প্ৰান্তে প্ৰান্তে মিয়া বিৰোধী অভিযান চলি আছে আৰু আজিৰ দিনটোত শিৱসাগৰত চলাইছিলে তীব্ৰ অভিযান। মিয়া বিচাৰি তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছিলে। তাৰ সমান্তৰালকৈ আজিৰ দিনটোত গোলাঘাটত চলিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আৰু মিয়া বিৰোধী অভিযান। সকলো মিয়াক আঁতৰি যোৱাৰ নিৰ্দেশ জাৰি কৰিছে। 3 দিনৰ ভিতৰত এৰিব লাগিব গোলাঘাট স্পষ্টকৈ উল্লেখ কৰিছে। গোলাঘাট চহৰৰ মাজমজিয়াত এই অভিযান চলাইছে। গোলাঘাটৰ কেইবাটাও প্ৰান্তত চলোৱা হৈছে এই অভিযান আৰু মিয়া বিচাৰি চলাইছে এই অভিযান। বাইক ৰেলী কৰি মিয়া অভিযান চলাইছে, মিয়া বিৰোধী অভিযান চলাইছে। কোনো মিয়া উজনিত থাকিব নোৱাৰিব বুলি কোৱাৰ পিছতেই এইবাৰ সৰব হৈ পৰিছে গোলাঘাট জিলা। গোলাঘাট জিলাৰ সকলো খিলঞ্জীয়া ওলাই আহিছে আৰু মিয়াক সকীয়াই দিছে। যদিহে 3 দিনৰ ভিতৰত মিয়াই গোলাঘাট ত্যাগ নকৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। আৰু এইবাৰ গোলাঘাটৰ এৰেঙাপাৰা, উদয়ন নগৰ, 2 নং ৰেল গেট, ইছলামপট্টিত তীব্ৰ অভিযান চলাইছে। এনেদৰে ৰেল লাইনৰ কাষেৰে তেওঁলোকে মিয়া বিচাৰি গৈছে আৰু তীব্ৰ গৰিহণা দিছে যে আপোনালোকে এতিয়াই গোলাঘাট এৰক। মিয়া থাকিব নোৱাৰিব গোলাঘাটত। উজনি অসমত মিয়া গ্ৰহণযোগ্য নহয়। মিয়াক সময়সীমা বান্ধি দিছে। 3 দিনৰ ভিতৰত মিয়াই অসম ত্যাগ কৰিব লাগিব বুলি উল্লেখ কৰিছিল। আৰু বৰ্তমান সময়ত গোলাঘাটৰ বিভিন্ন প্ৰান্তত এনেদৰেই বাইক ৰেলী কৰি শ লোকে মিয়া বিৰোধী অভিযান চলাইছে। সকলো মিয়াক অসমৰ পৰা, গোলাঘাটৰ পৰা আঁতৰি যোৱাৰ আহ্বান জনাইছে। গোলাঘাটত মিয়াক 3 দিনৰ সময়সীমা বান্ধি দিছে। 3 দিনৰ ভিতৰত যদি মিয়াই গোলাঘাট ত্যাগ নকৰে বা গোলাঘাট এৰি নাযায় তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। আৰু আমাৰ ওচৰত মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ সকলো সৈনিক একত্ৰিত হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ। আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ। আজি আপোনাৰ ইছলামপট্টিৰ আমাৰ 1 নম্বৰ ৰেল গেট, আপোনাৰ 2 নম্বৰ ৰেল গেট, তাৰপিছত আপোনাৰ আশে পাশে থকা যিখিনি আপোনাৰ আমাৰ ফৰেষ্টৰ আপোনাৰ ৰেঞ্জাৰ অফিচৰ ওচৰত যিখিনি ভাড়াঘৰত আছিলে তেখেতলোককো আমি সকীয়াই থৈ আহিছোঁ আৰু তেখেতলোককো এটা সময় বান্ধি দিছোঁ, নিৰ্দিষ্ট সময়, যাতে তেখেতলোকে 3 দিনৰ ভিতৰত আমাৰ এই গোলাঘাট, এই মিয়া সম্প্ৰদায়ৰ লোকে 3 দিনৰ ভিতৰত আমাৰ গোলাঘাট এৰিব লাগিব। অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনাই
তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। বিহিত ব্যৱস্থা ল'ব মানে বিহিত ব্যৱস্থা এনেধৰণৰ ব্যৱস্থা ল'ব যিটো তেখেতলোকে ভাবিব নোৱাৰে আৰু তেখেতলোকে মানে চিন্তা কৰিব নোৱাৰা ব্যৱস্থা এটা আমি ল'ম বুলি আমি মানে ভাবিছোঁ। চৰকাৰীটো আমি দেখিছোঁ আশে পাশে আপোনাৰ মইনাপাৰা বেক চাইডটো আছিলে, কাঠকটীয়াত আছে, তাৰপিছত আপোনাৰ ৰঙাজান টল গ্ৰাণ্টৰ ফালে আছে, আপোনাৰ ৰেল লাইনৰ কাষত আছে, এনে নানা ধৰণৰ জেগাত মানে আমি আপোনাৰ ঘূৰি মেলি আমি দেখা পাইছোঁ যে বহুত ইয়াত মানে কি ক'ম, কেনেকৈ বুজাব পাৰিম আপোনালোকক, মানে বহুত মিয়াই বসবাস কৰি আছে। সেই মানুহখিনিক আমি সকিয়নি দি থৈ আহিছোঁ। তেখেতলোকে অতি শীঘ্ৰে আমাৰ গোলাঘাট তেখেতলোকে ইয়াৰ পৰা এৰি যাব লাগিব। আজি কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ সকলো সৈনিক একগোট হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ। আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ। আজি আপোনাৰ ইছলামপট্টিৰ আমাৰ 1 নম্বৰ ৰে'ল গেট, আপোনাৰ 2 নম্বৰ ৰে'ল গেট, তাৰপিছত আপোনাৰ আশে পাশে থকা যিখিনি আমাৰ ফৰেষ্টৰ আপোনাৰ ৰেঞ্জাৰ অফিচৰ ওচৰত যিখিনি ভাড়াঘৰত আছিলে তেখেতলোককো আমি সকীয়াই থৈ আহিছোঁ। আৰু তেখেতলোককো এটা সময় বান্ধি দিছোঁ, নিৰ্দিষ্ট সময়, যাতে তেখেতলোকে 3 দিনৰ ভিতৰত আমাৰ এই গোলাঘাট, এই মিয়া সম্প্ৰদায়ৰ লোকে 3 দিনৰ ভিতৰত আমাৰ গোলাঘাট এৰিব লাগিব। অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনাই তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। বিহিত ব্যৱস্থা ল'ব মানে বিহিত ব্যৱস্থা এনেধৰণৰ ব্যৱস্থা ল'ব যিটো তেখেতলোকে ভাবিব নোৱাৰে আৰু তেখেতলোকে মানে চিন্তা কৰিব নোৱাৰা ব্যৱস্থা এটা আমি ল'ম বুলি আমি মানে ভাবিছোঁ। চৰকাৰীটো আমি দেখিছোঁ আশে পাশে আপোনাৰ মইনাপাৰা বেক চাইডটো আছিলে, কাঠকটীয়াত আছে, তাৰপিছত আপোনাৰ ৰঙাজান টল গ্ৰাণ্টৰ ফালে আছে, আপোনাৰ ৰেল লাইনৰ কাষত আছে, এনে নানা ধৰণৰ জেগাত মানে আমি আপোনাৰ ঘূৰি মেলি আমি দেখা পাইছোঁ যে বহুত ইয়াত মানে কি ক'ম, কেনেকৈ বুজাব পাৰিম আপোনালোকক, মানে বহুত মিয়াই বসবাস কৰি আছে। সেই মানুহখিনিক আমি সকিয়নি দি থৈ আহিছোঁ। তেখেতলোকে অতি শীঘ্ৰে আমাৰ গোলাঘাট তেখেতলোকে ইয়াৰ পৰা এৰি যাব লাগিব। আজি কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ সকলো সৈনিক একগোট হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ। আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ। আৰু এনেদৰে গোলাঘাটৰ প্ৰান্তে প্ৰান্তে মিয়া বিচাৰি অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু মিয়াক শেষ সকিয়নি দিছে। 3 দিনৰ ভিতৰত মিয়াই গোলাঘাট ত্যাগ কৰক, অন্যথা বিহিত ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে জাতীয় সংগ্ৰামী সেনাই। আৰু এনেদৰেই আজিৰ দিনটোত শিৱসাগৰ গোলাঘাটত এনেদৰে দেখিবলৈ পোৱা গ'ল মিয়া বিৰোধী অভিযান আৰু সকলো মিয়াক সময়সীমা বান্ধি দিছে। 3 দিনৰ ভিতৰত যদি মিয়াই অসম ত্যাগ নকৰে বা গোলাঘাট শিৱসাগৰ উজনি অসম ত্যাগ নকৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ কৈছে। আৰু এইবাৰ গোলাঘাটত তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। সজাগ হৈছে গোলাঘাটৰ জনতা, সজাগ হৈছে গোলাঘাটৰ খিলঞ্জীয়া আৰু সকলো খিলঞ্জীয়া ওলাই আহিছে। এনেদৰেই ৰেলপথে গাঁৱে ভূঞে চহৰে নগৰে গলিয়ে মিয়া বিচাৰি অভিযান চলোৱা হৈছে। বাইক ৰেলী কৰি মিয়া বিচাৰি অভিযান চলাইছে আৰু এনেদৰেই মিয়া বিচাৰি অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু সকলো মিয়াক 3 দিনৰ ভিতৰত গোলাঘাট ত্যাগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। যদিহে মিয়াই 3 দিনৰ সময়ত গোলাঘাট ত্যাগ নকৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ কৈ দিছে। আৰু আমাৰ ওচৰত মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ সকলো সৈনিক একগোট হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ। আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ। আজি আপোনাৰ ইছলামপট্টিৰ আমাৰ 1 নম্বৰ ৰে'ল গেট, আপোনাৰ 2 নম্বৰ ৰে'ল গেট, তাৰপিছত আপোনাৰ আশে পাশে থকা যিখিনি আমাৰ ফৰেষ্টৰ আপোনাৰ ৰেঞ্জাৰ অফিচৰ ওচৰত যিখিনি ভাড়াঘৰত আছিলে তেখেতলোককো আমি সকীয়াই থৈ আহিছোঁ। আৰু তেখেতলোককো এটা সময় বান্ধি দিছোঁ, নিৰ্দিষ্ট সময়, যাতে তেখেতলোকে 3 দিনৰ ভিতৰত আমাৰ এই গোলাঘাট, এই মিয়া সম্প্ৰদায়ৰ লোকে 3 দিনৰ ভিতৰত আমাৰ গোলাঘাট এৰিব লাগিব। অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনাই তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। বিহিত ব্যৱস্থা ল'ব মানে বিহিত ব্যৱস্থা এনেধৰণৰ ব্যৱস্থা ল'ব যিটো তেখেতলোকে ভাবিব নোৱাৰে আৰু তেখেতলোকে মানে চিন্তা কৰিব নোৱাৰা ব্যৱস্থা এটা আমি ল'ম বুলি আমি মানে ভাবিছোঁ। চৰকাৰীটো আমি দেখিছোঁ আশে পাশে আপোনাৰ মইনাপাৰা বেক চাইডটো আছিলে, কাঠকটীয়াত আছে, তাৰপিছত আপোনাৰ ৰঙাজান টল গ্ৰাণ্টৰ ফালে আছে, আপোনাৰ ৰেল লাইনৰ কাষত আছে, এনে নানা ধৰণৰ জেগাত মানে আমি আপোনাৰ ঘূৰি মেলি আমি দেখা পাইছোঁ যে বহুত ইয়াত মানে কি ক'ম, কেনেকৈ বুজাব পাৰিম আপোনালোকক, মানে বহুত মিয়াই বসবাস কৰি আছে। সেই মানুহখিনিক আমি সকিয়নি দি থৈ আহিছোঁ। তেখেতলোকে অতি শীঘ্ৰে আমাৰ গোলাঘাট তেখেতলোকে ইয়াৰ পৰা এৰি যাব লাগিব। কাঠকটীয়া জানপাৰ কাঠকটীয়ালৈ গৈছিলোঁ। তাতো আমি আপোনালোকে গম পাইছোঁ যে জাতীয় সংগ্ৰামী সেনাই এটা অভিযান চলাই আছে। আৰু তাত আমি 2 তাৰিখলৈকে সময় দিছিলোঁ। আজি যিহেতু 3 তাৰিখ হ'ল, 3 তাৰিখে সেইটো কাৰণে আমি নিজে ইয়াত আহিছোঁ, উদয়নগৰত আহিছোঁ। উদয়নগৰত আমি এতিয়া দেখা পাইছোঁ যে বহুত মানুহ ইয়াত ভাড়াঘৰ আছে। আমি ভাড়াঘৰৰ মালিকৰ লগতো কথা পাতিছোঁ। এতিয়া ইতিমধ্যে তেখেতসকলে কৈছে আমি পঠিওৱাৰ ব্যৱস্থা কৰিম। আৰু গোলাঘাটৰ 2 নং ৰে'ল গেট, 1 নং ৰে'ল গেট আমি সকলোতে সোমাইছোঁ, ডেম্পত সোমাইছোঁ। আমি আগতে কৈছোঁ যে ডেম্পত হওক, ভাড়াঘৰত হওক, যিখিনি মানুহ আছে এই মানুহখিনি যাবই লাগিব। কাৰণ এতিয়া আপোনালোকে গম পায় যে ভাড়াঘৰত থকা অৱস্থাত প্ৰথমে ভাড়াঘৰ ল'ব, তাৰপিছত চৰকাৰী মাটি দখল কৰে। এখেতসকলৰ সেইটোৱে নিয়ম। তাৰপাছত কি কৰিব, ক'ৰবাত কাম কৰিবলৈ যাব, ক'ৰবাত মাছ বিকিবলৈ যাব, ক'ৰবাত কিবা কৰিবলৈ যাব, তাতে আমাৰ হিন্দু ছোৱালীজনী পলুৱাই লৈ গুচি যাব।
এই যি বংগমূলীয় যি মিয়াসকল এই তেখেতসকলৰ এই এনেকুৱা স্বভাৱৰ কাৰণে আজি খিলঞ্জীয়া মুছলমানসকল লাজত পৰা আমি দেখা পাইছোঁ। আৰু এই খিলঞ্জীয়া যিসকল মুছলমান আছে তেখেতসকলেও আমাক সহায় কৰিছে যে এই ক্ষেত্ৰত, কাৰণ তেখেতসকলেও বদনামৰ ভাগি হয়। আৰু আমি স্পষ্টকৈ কৈ দিছোঁ যে অহা যিসকল ভাড়াঘৰত থকা মানুহ অহা 3 দিনৰ ভিতৰত ইয়াৰ পৰা যাবগৈ লাগিব গোলাঘাটৰ পৰা। গোলাঘাটত যিসকল বংগমূলীয় ইয়াত যিসকল ভাড়াঘৰত আছে তেখেতসকলৰ কাৰণে আজি গোটেই সমাজখন লজ্জিত হৈছে। আজি উৰিয়াংঘাটত চাওক, উৰিয়াংঘাটত এঘৰ দুঘৰৰ পৰা হাজাৰ ঘৰ হৈ গ'ল, হাজাৰ ঘৰ মানুহৰ তাত বসতি স্থান হ'ল। আজি আপোনালোকে গম পায় বিভিন্ন অঞ্চলবিলাকত আজি গোলাঘাটত ইমানেই মিয়া মানুহ আছে যে আমি নিজে অভিযান চলাই আমি গম পাইছোঁ যে বহুত মানুহ ইয়াত বসবাস কৰি আছে, কিন্তু তেখেতসকলৰ ভোটাৰ ইয়াত নাই। কোনোবা আছে নগাঁৱত, কোনোবা আছে ধুবুৰী, কোনোবা আছে গোৱালপাৰা, বিভিন্ন জেগাৰ পৰা তেখেতসকল ইয়াত আহিছে। আৰু তেখেতসকলক আমি ইতিমধ্যে সকীয়াই দিছোঁ। আৰু তেখেতসকলক এতিয়া আমি মৰম কৰি লাভ নাই। আমাৰ স্পষ্ট কথা, তেখেতসকলক এতিয়া মৰম কৰি লাভ নাই। তেখেতসকলক এতিয়া মিয়াসকলক মৰম আমি প্ৰেম কৰিবলৈ নাই। এতিয়া পিতাৰ সময় আমি কিন্তু পিটিবলৈ সাজু হৈ আছোঁ। তেখেতসকল যদি এই 3 দিনৰ ভিতৰত যদি নাযায় কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। আপোনালোকে গম পায় শিৱসাগৰতো আমাৰ অভিযান চলি আছে। যোৱাকালি আমাৰ 15টা সংগঠনে তাত যৌথভাৱে যি আমাৰ অভিযান চলিছে, আমাৰ গোলাঘাটতো হ'ব। আৰু গোলাঘাটতো আমি অভিযান চলাইছোঁ। আৰু তেখেতসকলৰ সময়সীমা আমি বান্ধি দিছোঁ। যিসকল ভাড়াঘৰত থকা মানুহ তেখেতসকল 3 দিনৰ ভিতৰত যাব লাগিব, আৰু যদি নাযায় আমি নিজে ব্যৱস্থা কৰিম। কাঠকটীয়াতো আপোনালোকে গৈছে, কাঠকটীয়াতো বহুত মানুহ গৈছে, নিজে গৈছে, আমাক জনাইছে। আৰু ইয়াতো আমি গম পাইছোঁ যে 2 নং ৰে'ল গেট, 1 নং ৰে'ল গেট, ইছলামপট্টি যিটো অঞ্চল আছে, ইছলামপট্টিৰ কাষতে লাগি থকা যিটো ৰে'ল গেট, তাতো আমি গৈছোঁ। তেখেতসকলেও কৈছে আমি কিছুমান মানুহ পঠিয়াইছোঁ, যিবিলাক ডেম আছে আমি অতি শীঘ্ৰে আমি পঠিয়াই দিছোঁ। আজি এই উদয়নগৰত আমি যেতিয়া আহিলোঁ, যিসকল মালিক পক্ষ আছে তেখেতসকলে কৈছে যে আমি যোৱা 2টা দিনত আজি কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ সকলো সৈনিক একত্ৰিত হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ। আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ। আজি আপোনাৰ ইছলামপট্টিৰ আমাৰ 1 নম্বৰ ৰে'ল গেট, আপোনাৰ 2 নম্বৰ ৰে'ল গেট, তাৰপিছত আপোনাৰ আশে পাশে থকা যিখিনি আপোনাৰ আমাৰ ফৰেষ্টৰ আপোনাৰ ৰেঞ্জাৰ অফিচৰ ওচৰত যিখিনি ভাড়াঘৰত আছিলে তেখেতলোককো আমি সকীয়াই থৈ আহিছোঁ। আৰু তেখেতলোককো এটা সময় বান্ধি দিছোঁ, নিৰ্দিষ্ট সময়, যাতে তেখেতলোকে 3 দিনৰ ভিতৰত আমাৰ এই গোলাঘাট, এই মিয়া সম্প্ৰদায়ৰ লোকে 3 দিনৰ ভিতৰত আমাৰ গোলাঘাট এৰিব লাগিব। অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনাই তাৰ ওপৰত বিবিধ ব্যৱস্থা ল'ব। বিবিধ ব্যৱস্থা এনেধৰণৰ ব্যৱস্থা ল'ব যিটো তেখেতলোকে ভাবিব নোৱাৰে আৰু তেখেতলোকে মানে চিন্তা কৰিব নোৱাৰা ব্যৱস্থা এটা আমি ল'ম বুলি আমি মানে ভাবিছোঁ। চৰকাৰীটো আমি দেখিছোঁ আশে পাশে আপোনাৰ মইনাপাৰা বেক চাইডটো আছিলে, কাঠকটীয়াত আছে, তাৰপিছত আপোনাৰ ৰঙাজান টল গ্ৰাণ্টৰ ফালে আছে, আপোনাৰ ৰেল লাইনৰ কাষত আছে। নানা ধৰণৰ জেগাত মানে আমি আপোনাৰ ঘূৰি মেলি আমি দেখা পাইছোঁ যে বহুত ইয়াত মানে গোলাঘাটত তীব্ৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। 3 দিনৰ ভিতৰত গোলাঘাট এৰিব লাগিব মিয়াই। গোলাঘাটৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বাইক ৰেলীৰে মিয়া বিৰোধী অভিযান অব্যাহত ৰাখিছে। গলিয়ে গৈ মিয়া বিচাৰিছে সংখ্যালঘুসকলৰ বিৰুদ্ধে। আৰু তেওঁলোকে মিয়াই গোলাঘাট এৰিব লাগিব, 3 দিনৰ ভিতৰত এৰিব লাগিব মিয়াই গোলাঘাট, এৰেঙাপাৰা, উদয়ন নগৰ, 2 নং ৰে'ল গেট, কেইবাটাও প্ৰান্তত চলিছে মিয়া বিৰোধী অভিযান। গাঁৱে গলিয়ে মিয়া বিৰোধী অভিযান চলিছে। শিৱসাগৰৰ পিছত এইবাৰ গোলাঘাটত সৰব হৈছে খিলঞ্জীয়া। সকলো খিলঞ্জীয়া ওলাই আহিছে মিয়া বিচাৰি, আৰু মিয়াই গোলাঘাট ত্যাগ কৰিব লাগিব। 3 দিনৰ ভিতৰত বান্ধি দিছে সময়সীমা, 3 দিন বান্ধি দিছে। 3 দিনৰ পিছত তেওঁলোক গোলাঘাট এৰিব লাগিব। যদিহে 3 দিনৰ পিছতো গোলাঘাট নেৰে তেন্তে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। ইছলামপট্টি, 2 নং ৰে'ল গেট, এৰেঙাপাৰা, উদয়নপুৰ, কেইবাটাও প্ৰান্তত চলিছে মিয়া বিচাৰি অভিযান। আৰু তীব্ৰ হৈ পৰিছে মিয়া বিচাৰি অভিযান। উজনি অসমত কোনো মিয়া থাকিব নোৱাৰিব। শিৱসাগৰৰ পিছত এইবাৰ গোলাঘাটত চলিছে মিয়া বিচাৰি অভিযান। গোলাঘাটৰ বিভিন্ন প্ৰান্তত মিয়া বিচাৰি অভিযান চলিছে, আৰু গোলাঘাটৰ কেইবাটাও প্ৰান্তত চলিছে এই অভিযান। গোলাঘাট চহৰৰ মাজমজিয়াত থকা এৰেঙাপাৰাত চলিছে এই অভিযান, 2 নং ৰে'ল গেটত চলিছে অভিযান, ইছলামপট্টিতো অভিযান চলা দেখিবলৈ পোৱা গৈছে। আৰু গোলাঘাটৰ জনতা ওলাই আহিছে, সজাগ হৈছে।
গোলাঘাটৰ বিভিন্ন প্ৰান্তত এইবাৰ মিয়া খেদা অভিযান আৰম্ভ হৈছে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিলে শিৱসাগৰৰ জনতা, শিৱসাগৰৰ দল সংগঠন সৰব হৈছিলে। তাৰ পিছতেই এইবাৰ গোলাঘাটৰ খিলঞ্জীয়া সৰব হৈছে। গোলাঘাটৰ সকলো খিলঞ্জীয়া সৰব হৈছে। মিয়া বিচাৰি অভিযান লোৱা পৰিলক্ষিত হৈছে আৰু মিয়াক বান্ধি দিছে ডেডলাইন। 3 দিন বান্ধি দিছে, 3 দিনৰ সময়সীমা দিছে। 3 দিনৰ পিছত তেওঁলোকে যাব লাগিব গোলাঘাট এৰি। যদিহে গোলাঘাট ত্যাগ নকৰে তেন্তে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। যিহেতু ৰাজ্যত উচ্ছেদ চলি আছে, উচ্ছেদৰ সমান্তৰালকৈ মিয়া বিৰোধী অভিযান তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে। আমাৰ ওচৰত মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আজি কেইবাদিন ধৰি আমি জাতীয় সংগ্ৰামী সেনাৰ সকলো সৈনিক একত্ৰিত হৈ আমি নানা জেগাত আপোনাৰ মিয়াক মানে বিচাৰি মেলি আমি সন্ধান চলাই আছোঁ। আৰু ইতিমধ্যে আমি বহু জেগাৰ পৰা মিয়া যোৱা বুলি আমি গম পাইছোঁ। আজি আপোনাৰ ইছলামপট্টিৰ আমাৰ 1 নম্বৰ ৰে'ল গেট, আপোনাৰ 2 নম্বৰ ৰে'ল গেট, তাৰপিছত আপোনাৰ আশে পাশে থকা যিখিনি আপোনাৰ আমাৰ ফৰেষ্টৰ আপোনাৰ ৰেঞ্জাৰ অফিচৰ ওচৰত যিখিনি ভাড়াঘৰত আছিলে তেখেতলোককো আমি সকীয়াই থৈ আহিছোঁ আৰু তেখেতলোককো এটা সময় বান্ধি দিছোঁ, নিৰ্দিষ্ট সময়, যাতে তেখেতলোকে 3 দিনৰ ভিতৰত আমাৰ এই গোলাঘাট, এই মিয়া সম্প্ৰদায়ৰ লোকে 3 দিনৰ ভিতৰত আমাৰ গোলাঘাট এৰিব লাগিব। অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনাই তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। বিহিত ব্যৱস্থা ল'ব মানে বিহিত ব্যৱস্থা এনেধৰণৰ ব্যৱস্থা ল'ব যিটো তেখেতলোকে ভাবিব নোৱাৰে আৰু তেখেতলোকে মানে চিন্তা কৰিব নোৱাৰা ব্যৱস্থা এটা আমি ল'ম বুলি আমি মানে ভাবিছোঁ। চৰকাৰীটো আমি দেখিছোঁ আশে পাশে আপোনাৰ মইনাপাৰা বেক চাইডটো আছিলে, কাঠকটীয়াত আছে, তাৰপিছত আপোনাৰ ৰঙাজান টল গ্ৰাণ্টৰ ফালে আছে, আপোনাৰ ৰেল লাইনৰ কাষত আছে। এনে নানা ধৰণৰ জেগাত মানে আমি আপোনাৰ ঘূৰি মেলি আমি দেখা পাইছোঁ যে বহুত ইয়াত মানে কি ক'ম, কেনেকৈ বুজাব পাৰিম আপোনালোকক, মানে বহুত মিয়াই বসবাস কৰি আছে। সেই মানুহখিনিক আমি সকিয়নি দি থৈ আহিছোঁ। তেখেতলোকে অতি শীঘ্ৰে আমাৰ গোলাঘাট তেখেতলোকে ইয়াৰ পৰা এৰি যাব লাগিব। কাঠকটীয়া জানপাৰ কাঠকটীয়ালৈ গৈছিলোঁ। তাতো আমি আপোনালোকে গম পাইছে যে জাতীয় সংগ্ৰামী সেনাই এটা অভিযান চলাই আছে। তাত আমি 2 তাৰিখলৈকে সময় দিছিলোঁ। আজি যিহেতু 3 তাৰিখ হ'ল, 3 তাৰিখে সেইটো কাৰণে আমি নিজে ইয়াত আহিছোঁ, উদয়নগৰত আহিছোঁ। উদয়নগৰত আমি এতিয়া দেখা পাইছোঁ যে বহুত মানুহ ইয়াত ভাড়াঘৰত আছে। আমি ভাড়াঘৰৰ মালিকৰ লগতো কথা পাতিছোঁ। এতিয়া ইতিমধ্যে তেখেতসকলে কৈছে আমি পঠিওৱাৰ ব্যৱস্থা কৰিম। আৰু গোলাঘাটৰ 2 নং ৰে'ল গেট, 1 নং ৰে'ল গেট আমি সকলোতে সোমাইছোঁ, ডেম্পত সোমাইছোঁ। আমি আগতে কৈছোঁ যে ডেম্পত হওক, ভাড়াঘৰত হওক, যিখিনি মানুহ আছে এই মানুহখিনি যাবই লাগিব। কাৰণ এতিয়া আপোনালোকে গম পায় যে ভাড়াঘৰত থকা অৱস্থাত প্ৰথমে ভাড়াঘৰ ল'ব, তাৰপিছত চৰকাৰী মাটি দখল কৰে। তেখেতসকলৰ সেইটোৱে নিয়ম। তাৰপাছত কি কৰিব, ক'ৰবাত কাম কৰিবলৈ যাব, ক'ৰবাত মাছ বিকিবলৈ যাব, ক'ৰবাত কিবা কৰিবলৈ যাব, তাতে আমাৰ হিন্দু ছোৱালীজনী পলুৱাই লৈ গুচি যাব। এই যি বংগমূলীয় যি মিয়াসকল, এই তেখেতসকলৰ এই এনেকুৱা স্বভাৱৰ কাৰণে আজি খিলঞ্জীয়া মুছলমানসকল লাজত পৰা আমি দেখা পাইছোঁ। আৰু এই খিলঞ্জীয়া যিসকল মুছলমান আছে তেখেতসকলেও আমাক সহায় কৰিছে যে এই ক্ষেত্ৰত, কাৰণ তেখেতসকলেও বদনামৰ ভাগি হয়। আৰু আমি স্পষ্টকৈ কৈ দিছোঁ যে অহা যিসকল ভাড়াঘৰত থকা মানুহ অহা 3 দিনৰ ভিতৰত ইয়াৰ পৰা যাবগৈ লাগিব গোলাঘাটৰ পৰা। গোলাঘাটত যিসকল বংগমূলীয় ইয়াত যিসকল ভাড়াঘৰত আছে তেখেতসকলৰ কাৰণে আজি গোটেই সমাজখন লজ্জিত হৈছে। আজি উৰিয়ামঘাটতো চাওক, উৰিয়ামঘাটত এঘৰ দুঘৰৰ পৰা আজি 1000 ঘৰ হৈ গ'ল। 1000 ঘৰ মানুহৰ তাৰ বসতি স্থান হ'ল। আজি আপোনালোকে গম পায় বিভিন্ন অঞ্চলবিলাকত আজি গোলাঘাটত ইমানেই মিয়া মানুহ আছে যে আমি নিজে অভিযান চলাই আমি গম পাইছোঁ যে বহুত মানুহ ইয়াত বসবাস কৰি আছে। কিন্তু তেখেতসকলৰ ভোটাৰ ইয়াত নাই। কোনোবা আছে নগাঁৱত, কোনোবা আছে ধুবুৰী, কোনোবা আছে গোৱালপাৰা, বিভিন্ন জেগাৰ পৰা তেখেতসকল ইয়াত আহিছে। আৰু তেখেতসকলক আমি